डिब्रूगढ़ में लगभग 1 करोड़ से बने होमगार्ड का नया भवन का उद्घाटन। शहर के ग्राम बाजार रोड क्रॉस रोड में लगभग 1 करोड़ की लागत से बने होमगार्ड नवनिर्मित भवन का उद्घाटन मंत्री प्रशांत फुकन और विधायक तथा गृह विभाग के मंत्री रुपेश बाला ने फीता काट कर आज उद्घाटन किया। इस अवसर पर मेयर सैकत पात्र, जिला आयुक्त विक्रम कोहरी, पुलिस अधीक्षक राकेश रेड्डी उपस्थित थे। उल्लेखनीय कि वर्ष 1962 में होमगार्ड की स्थापना हुई थी तथा इसका कार्यालय ग्राम बाजार स्थित सिविल हॉस्पिटल के पीछे एक बने घर में से चलाया जा रहा था, लेकिन यह भवन जर्जर स्थिति में हो जाने से काफ़ी वर्षों से एक अस्थायी होमगार्ड भवन की मांग होती आई थी। आखिरकार शहर में किसी विपत्ति के समय पुलिस की जगह भूमिका निभाने वाले होमगार्ड का नया ऑफिस मिल गया है। इस अवसर पर मंत्री प्रशांत फुकन ने कहा, हमार गृह विभागर दायित्व थका मंत्री रुपेश गोहाला डांगरिया, आमार मजत उपस्थित थका आमार मेयर डॉक्टर शौकत पात्र डांगरिया, आमार मजत उपस्थित थका मां अरविंद कलिता डांगरिया, विक्रम कोहरी डांगरिया, राकेश रेड्डी डांगरिया के प्रमुख करी इयात उपस्थित थका होमगार्डर पुलिस विषयासकल और आमार ये बृहत्तर ग्राम बजार अंचल विभिन्न प्रांतर पर उपस्थित थका सदाशय व्यक्तिसकल जय जयते ये शुभक्षणत आपनाक सदौतिके मोर फाলৰ পৰা शुभेच्छा ज्ञापन কৰিছোঁ। 1962 চনতে प्रतिष्ठा हुआ এই হোমগাৰ্ডৰ লগত মোৰ এটা নিবিড় সম্বন্ধ আছে আজি যোৰা 20টা বছৰ। কথাটো এনেকুৱা হয়, যেতিয়াই ডিব্ৰুগড়ত পানী হয় বা বিভিন্ন ধৰণেৰে আমাৰ বিভিন্ন কথা আলোচনা হয়, তেতিয়া হোমগাৰ্ডখিনি আমাৰ মাজত প্ৰায় জড়িত হৈ থাকে আৰু জড়িত হ'বলগীয়া ব্যৱস্থা এটা হয়। আৰু সেই সময়তে তেওঁলোকক যেতিয়া কমাণ্ডেণ্টজনক লগ পাওঁ তেতিয়াই কয় যে আমাৰ ঘৰটোৰ এনেকুৱা অৱস্থা, পানী সোমাই যায়, ভাঙি গৈ গোটেই বেগ যেতিয়া পানী হৈ যায় বেগবিলাক উঠাই দিবলগীয়া হয়, ফাইলবিলাক উঠাবলগীয়া হয়, যথেষ্টখিনি অসুবিধা হয়, সাংঘাতিক অসুবিধা হয়, মানে ক'ব নোৱাৰা ধৰণৰ অসুবিধা, নিজৰে বেয়া লাগে। আমি কিন্তু কোনো ধৰণৰ ব্যৱস্থা আমি ল'ব পৰা নাছিলোঁ। কিন্তু সময়ে সময়ে কাপক্ষৰ পাছত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই কথাখিনি যেতিয়া কোৱা হ'ল তেতিয়া তেখেতে এটা উপলব্ধি কৰিলে আৰু বিভিন্ন প্ৰকাৰে আমাক এই বিল্ডিংটো বনাবলৈ আমাক প্ৰায় 95 প্ৰায় অলমষ্ট 1 কোটি টকাৰ দিয়াৰ ব্যৱস্থা কৰিলে। তাৰপাছত মাটি ক'ত আছে আমি সেইটোলৈ আহিলে। তাৰপৰা উপায়ুক্ত মহোদয়ৰ লগত আমি আলোচনা কৰি এই জনবসতিপূৰ্ণ অঞ্চলত আমি এই মাটিখিনি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিলে উপায়ুক্ত মহোদয়ক। আজি ইয়াতে এই সভাৰ জৰিয়তে মই বিশেষভাৱে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। SP মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে তেখেতসকলে এটা আত্মীয়তাৰে ইমান নিবিড়ভাৱে চিন্তা কৰিলে যে এই ঘৰটো হ'ব লাগে, এইখিনি হ'ব লাগে। আৰু মই যেতিয়াই লগ পাওঁ কথা পাতোঁ, এই কমাণ্ডেণ্ট অফিচটোৰ ফালে যাওঁতে বেয়া লাগে, নিজৰে এনেকুৱা লাগে যে নিজৰ পইচাৰে এটা ঘৰ এটা বনাই দিওঁ, এনেকুৱা থাকে। কাৰণ এই হোমগাৰ্ড বিভাগটোক মোৰ যিটো উপলব্ধি, আমি উৰ্মিলাৰ চৰিত্ৰৰ নিচিনা এটা কথা হয়। উৰ্মিলাৰ চৰিত্ৰ আপোনালোকে সকলোৱে জানে যে ৰামচন্দ্ৰ বনবাসৰ লগত লক্ষ্মণ গুচি গ'ল, লক্ষ্মণ ৰামচন্দ্ৰৰ লগত বনত থাকিলে, কিন্তু সেই উৰ্মিলাই স্বামী হাৰা হৈ 14 বছৰ তেওঁ ঘৰত বনবাস খাটিবলগীয়া হ'ল। কিন্তু উৰ্মিলাৰ কথা কোনেও কেতিয়াও ক'তো প্ৰাসংগিকতা নাহিছিল। আজি এই তেখেতসকলৰ যিটো কাৰ্যদক্ষতা আৰু তেখেতসকলৰ যিটো কাৰ্য তেখেতসকলে কৰে, এই কাৰ্যৰ কিন্তু আমি কোনোদিন ৰিকগনেশ্যন দিয়া নাছিলোঁ। সদায় ৰিকগনেশ্যনটো ডাইৰেক্টলি পুলিচলৈ গুচি যায়, কিন্তু হোমগাৰ্ডৰ নামটো তাত কোনো সদায় প্ৰসংগিকতা নাহে। এই কথাটো আজি মই স্পষ্টকৈ আপোনালোকৰ আগত কৈছোঁ।